সকলোকে মেনেজ কৰি ৰখাৰ যি চেষ্টা কৰিছে, মেনেজ কৰি আজি নৈ পাৰ খান্দি শেষ কৰি পেলাইছে। ইয়াৰ উপৰি বাগান সকলো বিধ্বস্ত কৰি পেলাইছে। ঐ পলাইছ কেলে? খান্দি শেষ কৰি পেলালে। প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পিছতো খান্দি বৰবাদ দিলে। এয়া চাওক, সকলো খান্দি শেষ কৰিলে। আৰু এই নিচেই কাষৰতে বাগান আছে, বাগান খান্দি শেষ কৰিলে। ইয়াৰ পৰা বামুণ পুখুৰীলৈকে প্ৰায় 190 বিঘা মাটি কেৱল ন্যস্ত স্বাৰ্থ থকা স্বাৰ্থলোভী লোকে খান্দি শেষ কৰি পেলালে। ফৰেষ্ট বিষয়াই নেদেখাৰ ভাও লৈ থাকে। হয়, আমি এতিয়া আছোঁ লক্ষ্মীজান B6-ত। আৰু ইয়াত যি ধৰণে অবৈধ খনন হৈ আছে, এই খননৰ বিষয়ে আমি গম পাইছিলোঁ, আহিছিলোঁ আগতেও। কিন্তু এইবাৰ আমি য'ত খান্দি আছিলে তাত আহিলোঁ। ইয়াত যি দুষ্কৃতিকাৰী সকলো পলাইছে এতিয়া আমি অহাৰ লগে লগে। আৰু এয়া আমি আপোনালোকক দেখাইছোঁ, আমি অহাৰ লগে লগে সকলো কাম বন্ধ কৰি দিছে, কাম বন্ধ কৰি দিছে। ইমানেই দুষ্কৃতিকাৰী হৈ পৰিছে তেওঁলোকে, সকলোকে মেনেজ কৰি ৰখাৰ যি চেষ্টা কৰিছে, মেনেজ কৰি আজি নৈ পাৰ খান্দি শেষ কৰি পেলাইছে। ইয়াৰ উপৰি বাগান সকলো বিধ্বস্ত কৰি পেলাইছে। জিলা প্ৰশাসনৰ যি নিষেধাজ্ঞা আছিলে তাৰ পাছতো কিন্তু তেওঁলোকে এই ধৰণৰ কাম কৰি আছে। এইফালে বলক, অপাৰেটক সুধিমগৈ, এইফালে বলক। ঐ পলাইছ কেলে? এই অপাৰেটৰ পলাইছে এইফালে। খান্দি খান্দি শেষ কৰি দিলি চব, এতিয়া পলাব হৈছে। আৰু যেতিয়াই প্ৰশাসন বা ফৰেষ্ট বিষয়াক জনোৱা হয়, মালিক কোন হয়? মালিক কোন হয়? হা, মালিক নজনাকৈ খান্দি আছে কেনেকৈ? ক'ত আছে? নামটো কি তোৰ? জয়ন্ত। কি চলাই আছিলে, গাড়ী নে কি ইয়াত? হা, মেচিন? এই মেচিনটো কাৰ হয় মালিক? মেচিনটো কাৰ? মালিক ক'ত আছে? কেম্পত আছে। মালিকটোৰ নামটো কি? মালিকটোৰ নামটো হেৰি জয়ন্ত অতুল গগৈ। অতুল গগৈ এই মেচিনৰ মালিক? হা, মেচিন মালিকটো নামহে জানো, চাইড মালিকটো নাজানো। চাইড মালিক নাজানো? হা, কেতিয়াবা খান্দি থকা আছে? কিমান দিন হ'ল? মইতো অহা 10 দিনমান হৈছে। 10 দিনমান। এয়া চাওক, খান্দি শেষ কৰি পেলালে। প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পিছতো খান্দি বৰবাদ দিলে। আৰু আমি যেতিয়া আহিছোঁ তাৰপিছত সকলো মেচিন বন্ধ কৰি দিছে। আৰু বহুতে মেচিন পলুৱাই নি তেওঁলোকে দিশৰ ইফালে পাৰ কৰাই নাগালেণ্ডৰ ফালে লৈ গুচি গৈছে। আৰু এনেধৰণৰ কৰ্ম চলি আছে। আৰু একাংশ মুষ্টিমেয় ব্যক্তিয়ে ইয়াৰ পৰা পইচা লৈ গোটেই প্ৰক্ৰিয়াটো চলাই থকাত তেওঁলোকে একে মুখ্য ভূমিকা গ্ৰহণ কৰি আছে। আৰু যিদৰে প্ৰশাসনক জনোৱা হয় আৰু ফৰেষ্ট বিষয়াকো জনোৱা হয়, তাৰপিছত তেওঁলোক অহাৰ আগতেই কিন্তু মেচিনবোৰ আঁতৰি গুচি যায়। ইয়াৰ সন্দেহ হয় ইয়াৰ লগত এক বিশেষ কেইজনমান ব্যক্তি জড়িত হৈ আছে আৰু তাৰ ফলশ্ৰুতিতে এনেধৰণৰ কাৰ্য সম্পাদন হৈ আছে। এয়া চাওক, সকলো খান্দি শেষ কৰিলে। আৰু এই নিচেই কাষৰতে বাগান আছে, বাগান খান্দি শেষ কৰিলে। প্ৰায় এই বিহুবৰ B6-ৰ পৰা ইয়াৰ পৰা বামুণ পুখুৰীলৈকে প্ৰায় 190 বিঘা মাটি কেৱল ন্যস্ত স্বাৰ্থ থকা স্বাৰ্থলোভী লোকে খান্দি শেষ কৰি পেলালে। কিন্তু তাৰ পাছতো আজিলৈকে যি সপোনৰ সোণৰ অসম গঢ়া হিমন্ত বিশ্ব শৰ্মাই যি সোণৰ অসম গঢ়াৰ কথা কৈছিলে, যিদৰে চৰকাৰে এক দুৰ্নীতি বিৰোধ কাৰ্যসূচী লোৱাৰ কথা কৈছিলে, তাৰ পাছতো কিন্তু এতিয়া ইয়াৰ ফুফুলা স্বৰূপ আপোনালোকে দেখিবলৈ পাইছে। এয়া আমি সকলো দৃশ্য দেখাই দিছোঁ। এয়া খান্দি শেষ কৰিছে। গোটেই অঞ্চলটো দেখাই দিম আপোনালোকক। ফুফুলা কৰি পেলালে, শেষ কৰি পেলালে। আৰু তাৰ পাছতো কিন্তু প্ৰশাসনে, তাৰ পাছতো কিন্তু ফৰেষ্ট বিষয়াই নেদেখাৰ ভাও লৈ থাকে। আৰু সকলো ড্ৰাইভাৰ, সকলো প্ৰশাসনিক বিষয়া ইয়াৰ পৰা পলাই যোৱা পৰিলক্ষিত। সকলো ইয়াৰ পৰা যিসকল খান্দি আছিলে দুষ্কৃতিকাৰী সকলো পলাই গৈছে ইয়াৰ পৰা। আৰু তেওঁলোকক প্ৰশ্ন সোধাৰ লগে লগে কিন্তু ইয়াৰ প্ৰশ্ন তেওঁলোকে আনচাৰ দিব পৰা নাই। আৰু সম্পূৰ্ণ এইটো অবৈধ, ইয়াত কোনো লিগেল বুলিবলৈ একোৱেই নাই। সম্পূৰ্ণ অবৈধভাৱে এই প্ৰক্ৰিয়া চলি আছে। আৰু তাৰ পাছতো কিন্তু ইয়াত কোনো ধৰণৰ আজিলৈকে বাধ্যবাধকতা পৰা নাই, কোনেও ইয়াত বাধা প্ৰদান কৰা নাই। ইয়াৰ গোটেই গুৰিতে আছে মাফিয়াবিলাক। এই মাফিয়াবিলাকে খান্দি খান্দি যে কয়লাবিলাক একদম সংবহন ক্ষমতা নোহোৱা কৰি দিলে। এই মানৱ শ্ৰেষ্ঠ মাফিয়াবিলাকে
শিলবোৰ খান্দি শেষ কৰি দিয়াৰ কাৰণে যে কোনো ডাৱৰ বিস্ফোৰণ নাগালেণ্ডত হোৱা নাছিলে। পাহাৰবিলাকৰ পৰা কয়লা খান্দি ৰাইজে যথেষ্ট কৰিছে। ৰাইজে গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এবাৰ অসমীয়া মানুহৰ উদাৰতা, মানুহৰ প্ৰতি মৰম, মানুহৰ প্ৰতি কৰণীয় দায়িত্বশীল কৰ্তব্যবোধ সকলো দেখুৱাই দিলে। কিন্তু তাৰ সমানে সমানে গোটেই আমি এতিয়া আমাৰ মূল কথাটো হৈছে যে কিয় ঘটিলে সেইটো মূল কথা। এতিয়া এটা কথা স্পষ্ট হ'ল যে কোনো ডাৱৰ বিস্ফোৰণ নাগালেণ্ডত হোৱা নাছিলে। নাগালেণ্ডত আন সময়ৰ দৰে ধাৰাসাৰ বৰষুণ হৈছিলে। সেই বৰষুণৰ পাছতে এই যে পাহাৰবিলাকৰ পৰা কয়লা খান্দি আজি দীৰ্ঘদিনে 30-40 বছৰ পাহাৰৰ পৰা যে কয়লা খান্দি খান্দি এই যে পানীৰ মানে বহন ক্ষমতাটো, সংবহন ক্ষমতাটো নোহোৱা হৈ গ'ল। সেইকাৰণে বৰষুণতে পাহাৰৰ সেই গোটেই কয়লা নিগনিৰ নিচিনাকে, এন্দুৰৰ নিচিনাকে খুলি খুলি মানুহে, জীৱশ্ৰেষ্ঠ মানুহে খান্দি খান্দি নিজৰ স্বাৰ্থৰ কাৰণে এই মাফিয়াবিলাকে খান্দি খান্দি যে কয়লাবিলাক একদম সংবহন ক্ষমতা নোহোৱা কৰি দিলে। সেইটো কাৰণে আচলতে এই পানীতে সাংঘাতিক ধৰণে ঠুনুকা হৈ পৰা পাহাৰবিলাক খহি পৰিল আৰু ভূমিস্খলন হৈ সেই পাহাৰৰ পানী নামি আহি দিখৰ নদীৰ মোহনাত এই যে অবাধ শিল উঠাই শিলনিবিলাক ভাঙি চিঙি শেষ কৰি দিয়াৰ ফলত সেই অবাধ সোঁতত পাহাৰ ভাঙি ভূমিস্খলন নামি অহা পানীটো যিটো গতি ৰোধ কৰিছিল আগতে পাহাৰবিলাকে, সেই শিলবিলাকে সেই যিটো নদীৰ পৰা জোৰত নামি অহা পানীৰ গতি ৰোধ কৰি সমতলত যে তাৰ পানীৰ সোঁতটো কমাই দিছিল, সেই শিলবিলাক খান্দি দিয়াৰ কাৰণে, শিলনিবিলাক উঠাই দিয়াৰ কাৰণে এতিয়া সেই সোঁতবিলাক ধৰি ৰাখিব পৰাকে নদীখনৰ ক্ষমতা নোহোৱা হৈ গ'ল। যাৰ কাৰণে কয়লা খননৰ ফলত ঠুনুকা পাহাৰ খহি আহি ভূমিস্খলন হৈ তললৈ নামি আহি শিলবোৰ নথকাৰ কাৰণে এই মানৱ শ্ৰেষ্ঠ মাফিয়াবিলাকে শিলবোৰ খান্দি শেষ কৰি দিয়াৰ কাৰণে পোনপটীয়াকে আহি আপোনালোকে ইতিমধ্যে দেখুৱাই আছে যে সাগৰৰ ৰূপ ল'লে আৰু ধাহি মুহি নেপালীকুটি কমল চাপৰিৰ পৰা ধৰি একেকোবে গোটেই বিস্তীৰ্ণ অঞ্চল বোৱাই নি বৃহৎ ৰূপ লৈ ধ্বংসলীলা সৃষ্টি কৰিলে। এই কথা বতৰাবিলাক আমি পাতিব লাগিব আৰু ইয়াৰ গোটেই গুৰিতে আছে মাফিয়াবিলাক। আৰু ইতিমধ্যে চৰ্চা হৈছে যে 2014 চনৰ পিছৰ পৰা অবাধ হাৰত চৰকাৰে এই খনন নীতি বহিৰ্ভূত খননত হাত উজান দিলে, কয়লাৰ চিণ্ডিকেট হৈছিল। এই গোটেই কথা বতৰাবিলাক আমি পাতিব লাগিব। এতিয়া তেওঁলোক ইয়ালৈ আহিব পৰা নাই, মুখ লুকুৱাব লগা হৈছে, মানুহৰ ৰুখৰ বলি হৈছে। কাষতে থকা ডিমৰ সুশান্ত বুঢ়াগোহাঁই কয়লাৰ পৰা কমিশ্যন লয়, প্ৰতিখন শিলৰ গাড়ীৰ পৰা কমিশ্যন লয় আৰু ধৰ্মেশ্বৰ কোঁৱৰ কয়লা মাফিয়া বুলিয়ে সকলোৱে জানে। গতিকে এই শাসকীয় বিধায়কবিলাকো ইয়াৰ লগত জড়িত হৈ আছে। গোটেই অসমৰ দুনিয়াই অনা অসমীয়া মাৰোৱাৰীবিলাক আহি ইয়াত কেঁচাৰ মেচিন বহালে, কিন্তু তেওঁলোকে শিল খান্দি লৈ গৈ গোটেই অসমলৈ সৰবৰাহ কৰিলে। যাৰ কাৰণে পৰিকল্পিতভাৱে মানুহে সৃষ্টি কৰা কয়লা খনন, শিল খনন আৰু বৃহৎ বৃহৎ গছ কাটি গোটেই প্ৰকৃতি এনভাইৰনমেণ্টটো শেষ কৰি দিয়াৰ ফলত এই ঘটনা ঘটিল। এইটো বাস্তৱ সত্য। আজি আমি নেপালী খুঁটিলৈ আহিছোঁ, তাৰ স্থানীয় মানুহে কৈছে, সকলো মানুহে কৈছে বাস্তৱ সত্য। এতিয়া প্ৰাকৃতিক দুৰ্যোগ, ভগৱানৰ লীলা, প্ৰকৃতিৰ লীলা, ডাৱৰ বিস্ফোৰণ, এইবিলাক কথা কৈ হাৰিব নোৱাৰি। গতিকে ইয়াৰ দায়িত্ব সম্পূৰ্ণ চৰকাৰে ল'ব লাগিব। চৰকাৰৰ ফেইলিয়ৰ, চৰকাৰৰ চকুৰ সন্মুখত, প্ৰশাসনৰ চকুৰ সন্মুখত আপোনালোকে ধাৰাবাহিক নিপম বৰগোহাঁই আপুনি ধাৰাবাহিক বাতৰি কৰিছিল আজি দীৰ্ঘদিন ধৰি। এতিয়া বহু সংবাদ মাধ্যমে কৈছে, কিন্তু আপুনি আজি বছৰ বছৰ ধৰি বাতৰি কৰি আহিছিল যে এই শিল খননবিলাক যদি বন্ধ নহয়, কয়লা অবাধ নীতি বহিৰ্ভূত খনন যদি বন্ধ নহয়, তেতিয়াহ'লে যে এদিন কি পৰিস্থিতি, ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, সেই কথা বতৰাবিলাক আখৰে আখৰে ফলিয়ালে। এইটো এটা তদন্ত হ'ব লাগিব, উচ্চস্তৰীয় তদন্ত হ'ব লাগিব, নিৰপেক্ষ তদন্ত হ'ব লাগিব। চৰকাৰে দায়িত্ব ল'ব লাগিব আৰু যিবোৰ মানুহ ইয়াৰ কাৰণে জগৰীয়া তেওঁলোকৰ অবাধ সম্পত্তি, মাটি, ঘৰ, গাড়ী, গুড়া সম্পত্তি বিক্ৰী কৰি হ'লেও এই মানুহবিলাক পুনৰ পূৰ্ব অৱস্থালৈ আহিব পৰাকৈ তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব। এই মুহূৰ্তত আমি সেই কথাখিনিয়ে কৈছোঁ। গো সুৰক্ষা বাহিনীৰ পৰা আহিছে নেকি? সুৰক্ষা বাহিনী নহ'লে আপোনাক ঘাঁহ লৈ আহিছে? মানে খাবলৈ নোপোৱা গৰুক দিবলৈ আনিছো। আপোনাক গো সুৰক্ষা বাহিনী দেখোন এনি টাইম গৰু সুৰক্ষাৰ কথা কৈ থাকে। গৰু এতিয়া এই বানপানীৰ সময়ত আপোনাৰ কি গো সুৰক্ষা বাহিনীবিলাক অহা নাই নেকি ঘাঁহ চাহ দিবৰ কাৰণে? ক'ত আহিব এতিয়া? কেলে গৰুটো গাড়ী ৰাখিব, মানে ৰাস্তাত ৰাখি যে গৰু বিক্ৰী কৰিছে বুলি যে গৰুবিলাক ধৰে, তো তেওঁলোকে এইবিলাকৰ সময়ত তেওঁলোকে কাম নাই নেকি তেওঁলোকৰ? কি ক'ম, অসমৰ ৰাইজে সহায় কৰিছে চবকে, আমিও যেনেকে পাৰিছো কৰিছো। নাই আপোনালোকে বেয়া নাপাব, এইটো আপোনালোকক আচলতে আমি গো সুৰক্ষা বাহিনী বুলি ভাবিছিলো আচলতে। নহয়, আপোনালোকে যে এনেকে ঘাঁহ লৈ আহিছে, মই মানে প্ৰথম ভাবিলো মানে গো সুৰক্ষা বাহিনী, সেইকাৰণে আপোনালোকক মানে এই কথাটো সুধিছো আৰু বেয়া নাপাব দেই। এই আচল ঘাঁহ লৈ আহিছে, আচলতে তেওঁলোক কোনো গো সুৰক্ষা বাহিনী নহয়। এই বৰ্তমান বানপানীৰ গৰুবিলাকৰ যিটো অৱস্থা হৈছে, তেওঁলোকে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেকে ঘাঁহ লৈ আহিছে।
কিন্তু মই আচৰিত পাইছোঁ এজনো গো সুৰক্ষা বাহিনী এতিয়ালৈকে কোনো ঘাঁহ কোনো গৰুক দিয়া দেখা নাই। গৰু ইমান এতিয়াতো তাত শ শ হাজাৰ হাজাৰ গৰু মৰি গ'ল। বহুত গৰুৱে খাবলৈ পোৱা নাই। কালি গৈ আহিছোঁ, হয়, বহুত গৰু খাবলৈ পোৱা নাই। তো আচলতে গো সুৰক্ষা বাহিনী তেতিয়াহ'লে কোনো দৰকাৰ আছেনে নাই তেতিয়াহ'লে? সুৰক্ষা নহয়, আমি গৰু পোহা মানুহ, সেইটো কাৰণে আমি গৰুৰ দুখ এইবোৰ বুজি পাওঁ। সেইটো কাৰণে আমি গৰুৰ কাৰণে এতিয়া আজি ঘাঁহ লৈ আহিছোঁ। আচ্ছা আচ্ছা, তাৰ মানে গৰু সুৰক্ষা বাহিনী আমি যি গো সুৰক্ষা বাহিনী কিবা কিবি যে দেখোঁ সেইবিলাকে আচলতে মানে এনে ৰাস্তাত গৰু পোহে নেকি তেওঁলোকে? তেখেতলোকৰ গৰু মানে অকল ৰাস্তাতে, আমাৰ গৰু গোহালি। মানে ট্ৰাকত পোহে তেওঁলোকে, গাড়ীত পোহে? মাংসৰ কাৰণে পোহে অকল। আমি দেখা নাই। এতিয়া আমি পাইছোঁ ইমান, এতিয়া এজনো গো সুৰক্ষা বাহিনী আজিলৈকে কোনো দেখা নাই যে গো সুৰক্ষা বাহিনীৰ পৰা ঘাঁহ দিবলৈ অহা, কিবা কিবি কৰিবলৈ অহা। তো আপোনালোক গো সুৰক্ষা বাহিনী নহয়ও, নিজে ঘৰত আপোনাৰ গৰু পোহে, নিজৰ ঘৰৰ গৰু, বৰ্তমানৰ গৰুবিলাকৰ যিটো অৱস্থা আপোনালোক তাৰ প্ৰতি লক্ষ্য ৰাখিয়েতো এনেকৈ আহিছে, একদম নিজৰ উদ্যোগত। কোনো আপোনাৰ সংগঠন নহয়? চক 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 চক। তো মই ভাবিছোঁ আমাৰ গো সুৰক্ষা বাহিনী একদম বেয়া নাপাব দেই। ধন্যবাদ। এতিয়া চাওক, কিন্তু বৰ্তমান সময়লৈ গো সুৰক্ষা বাহিনী নামৰ কিবা এটা যে বাহিনী আছিলে, আমি কিন্তু তাৰ কোনো নাম নিচান দেখা নাই। কিন্তু এতিয়া আমাৰ এইফালৰ পৰা বিভিন্ন অঞ্চলৰ মানুহে এনেকৈ গৰুৰ বাবে ঘাঁহ লৈ গৈ আছে। চাওক, আচলতে এই সময়ত গো সুৰক্ষা বাহিনী উপস্থিত থাকিব লাগিছিলে, কিন্তু ক'তো আমি গো সুৰক্ষা বাহিনী নামৰ কিবা এটা যে বস্তু, কিবা এটা যে বাহিনী আছে, আমি এতিয়ালৈকে কোনো নাম গোন্ধ কিন্তু দেখা নাই। এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প, আৰু সেই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো নদী বান্ধ যদি কেতিয়াবা ভাঙিবলৈ হয়, তেন্তে ধেমাজি জিলাৰ গোগামুখক শেষ হ'বলৈ সময়ৰ প্ৰয়োজন হ'ব মাত্ৰ 5 মিনিট। ধেমাজি, লখিমপুৰ, যোৰহাট, মাজুলী শেষ হ'বলৈ সময়ৰ প্ৰয়োজন হ'ব 30 পৰা 35 মিনিট। এতিয়া আমি শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাটৰ যিবোৰ ভয়াৱহ পৰিৱেশ পৰিস্থিতি দেখি আছো, তাতকৈ 10 গুণ বেছি এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। একেবাৰে শেষ হৈ যাব গোগামুখ, ধেমাজি একেবাৰে শেষ হৈ যাব। আমি কেতিয়াও কল্পনা কৰিব নোৱাৰা এখন ছবি। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা বৃহৎ নদী বান্ধ। গতিকে সেই বৃহৎ নদী বান্ধটোক লৈ মানুহৰ জীৱনৰ নিৰাপত্তাক লৈ উঠা কিছু প্ৰশ্ন, কিছু আলোচনা আমি এতিয়া কৰাটো খুবেই প্ৰয়োজন হৈ পৰিছে। 1955 চনত ব্ৰহ্মপুত্ৰ ফ্লাড কণ্ট্ৰল কমিশ্যনে গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত 125 মিটাৰ উচ্চতাৰ এই নদী বান্ধৰ পৰিকল্পনা কৰিছিল। তাৰ পাছত 1976 চনত সোৱণশিৰি নদীৰ নামনিত ব্ৰহ্মপুত্ৰ বান্ধ নিয়ন্ত্ৰণ আয়োগে নিৰ্মাণ কৰিবলগীয়া উক্ত প্ৰকল্পৰ সকলো অনুসন্ধান আৰম্ভ কৰিলে। 1983 চনত তেনেকৈ ব্ৰহ্মপুত্ৰ বোৰ্ডে গেৰুকামুখত নামনি সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া এই যিটো প্ৰকল্প, তাৰ মাষ্টাৰ প্লেন দাখিল কৰিলে। 1955 চনত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প উন্নয়ন কৰি বৃহৎ তিনিটা প্ৰকল্পৰ আলোচনা কৰা হৈছিল। তাৰ পাছতে পৰ্যায়ক্ৰমে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সকলোখিনি কাম কাজ আৰম্ভ হ'ল, আৰু 2000 চনৰ 22 মাৰ্চত ভাৰত চৰকাৰ জলসম্পদ মন্ত্ৰালয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ব্ৰহ্মপুত্ৰ বোৰ্ডে এই সকলো পৰিকল্পনাৰ দায়িত্ব অৰ্পণ কৰে NHPCক। আৰু অৱশেষত 2005 চনৰ 1 জানুৱাৰীত NHPCয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে, আৰু বৰ্তমান 4টা ইউনিটে মুঠ 1000 মেগাৱাট কমাৰ্চিয়েল অপাৰেশ্যন আৰম্ভ কৰিছে। 2000 মেগাৱাট শক্তি সম্পন্ন 116 মিটাৰ উচ্চতাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম প্ৰায় এতিয়া শেষ হওঁ হওঁ। অসম অৰুণাচল সীমান্তত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰি থকা এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোক লৈ ৰাইজৰ বহু প্ৰশ্ন আছে। সেই প্ৰশ্ন এতিয়াৰ নহয়, এই প্ৰশ্ন দীঘলীয়া সময়ৰ। বিশেষকৈ এই সন্দৰ্ভত বিশেষজ্ঞ বহু লোকে মন্তব্য আগবঢ়াই থৈ গৈছে। ভূগৰ্ভত পানীৰ পুনৰ সঞ্চয় যে ব্যাহত হ'ব, লগতে পানীৰ প্ৰবাহৰ যিটো অস্বাভাৱিক দৈনিক উঠা নমা হ'ব, তাৰ ফলত যে খহনীয়া ব্যাপকভাৱে বৃদ্ধি পাব, সেই কথা স্পষ্টকৈ তেওঁলোকে উল্লেখ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, এতিয়ালৈকে প্ৰায় 10 বছৰত 30 বাৰ গাৰ্ডৱাল ভাঙিছে। পাহাৰৰ পৰা নামি অহা পানীয়ে জলবিদ্যুৎ প্ৰকল্পত কোনো ধৰণৰ ক্ষতি নকৰিবৰ বাবে গাৰ্ডৱাল দিয়া হয়, যি গাৰ্ডৱাল বছৰত 3-4 বাৰকৈ ভাঙে। কিয়? ইয়ে প্ৰমাণ কৰে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা গেৰুকামুখৰ সেই পাহাৰ অতিকৈ কোমল আৰু ঠুনুকা। গতিকে কিবা কাৰণত সেইদিনা দিখৌৰ অৱবাহিকাত যেনেকৈ হুৰাহুৰে পানী নামি আহিছিল, ঠিক তেনেকৈ যদি এই সোৱণশিৰিৰ উজনিৰ অংশৰ পৰা যদি তেনেধৰণে হুৰাহুৰে পাহাৰৰ পৰা পানী নামি আহিবলৈ হয়, আৰু সেই পানীয়ে যদি গোটেই বান্ধটো ভাঙি আনিবলৈ হয়, তেন্তে আপুনি মই কল্পনা কৰিব নোৱাৰা এখন ছবি, কল্পনা কৰিব নোৱাৰা এটা ভৱিষ্যত আমি চাবলগীয়া হ'ব পাৰে। এই ক্ষেত্ৰত বহুখিনি কথাও কৈ থকা হয়। ডাউনষ্ট্ৰীমত ডেম ছেফটি এক্ট মতে ৱাৰ্ণিং দিয়াৰ ব্যৱস্থা বা সকলোকে সতৰ্ক কৰাৰ ব্যৱস্থা, এই ধৰণৰ কামবোৰ কৰি থকা হয়। কিন্তু এতিয়া কথা হ'ল, সেই সতৰ্কৰ বাবে যিটো জাননী প্ৰেৰণ কৰা হ'ব, সেই জাননীৰ পাছত ৰাইজে কিমান সময় লাভ কৰিব? 5 মিনিট, 10 মিনিট, 15 মিনিট, 20 মিনিট, কিমান সময় লাভ কৰিব? সেই সময়ৰ ভিতৰত সেয়া বাৰু পৰ্যাপ্ত হ'বনে আমিবোৰ বাচি থাকিবৰ বাবে, আমিবোৰ জীয়াই থাকিবৰ বাবে? হঠাৎ ঈশ্বৰে নকৰক কেতিয়াবা যদি প্ৰকৃতিয়ে সেই কালৰূপ ধাৰণ কৰে, কাৰণ কোনেও ভবা নাছিল যে শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাটত তেনেকুৱা ধৰণৰ এটা প্ৰলয়ংকাৰী বান আহিব। দিখৌ বাঢ়ে,
কিন্তু এনেকুৱাকৈ দিশো বাঢ়ি অহা কোনেও দেখা নাই। গতিকে সোৱণশিৰি যিখন অসমৰ আটাইতকৈ ধুনীয়া নৈ, যাক স্বৰ্ণশ্ৰী বুলি কোৱা হয়, মিচিং জনগোষ্ঠীৰ লোকসকলে অৱনৰী বুলি কয়, গতিকে মা জ্ঞান কৰে অৱনৰী সেই নৈখন, সোৱণশিৰি নৈখনৰ গাম্ভীৰ্যতা, গভীৰতা এতিয়া লাহে লাহে নোহোৱা হৈ আহিছে। কাৰ বাবে নোহোৱা হৈ আহিছে? কেতিয়াবা যে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ নকৰিব তাৰ কোনো মানে নাই। কেতিয়াবা যে সোৱণশিৰিয়েও সেই ভয়ংকৰ ৰূপ ধাৰণ নকৰিব, সেই অৱবাহিকাত যে ভয়ংকৰ কিবা ঘটনা নহব তাৰ কোনো মানে নাই। কাৰণ এফালে সোৱণশিৰি নৈখনৰ শিল বালি অহৰহ গতিত খান্দি থকা হয়, আৰু আনফালে যদি ডেমটোৰ আগৰ অংশটো চাই, বান্ধটোৰ আগৰ অংশ, তাত এতিয়া খৰি জমা হৈ আছে, ডাঙৰ ডাঙৰ কাঠৰ কুণ্ডা জমা হৈ আছে। সোৱণশিৰি নৈৰ পাৰত বাস কৰা বহু লোকে এটা সময়ত সেই নৈত উটি অহা খৰিবোৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল। তেওঁলোকে নৈত খৰি ধৰে। সেইটো নৈপৰীয়া লোকসকলৰ কিছু পৰম্পৰা থাকেই, প্ৰায় নৈসমূহৰ কাষত আমি সেইটো দেখিবলৈ পাওঁ, সোৱণশিৰিৰ ব্যতিক্ৰম নহয়। কিন্তু এতিয়া শেহতীয়াকৈ 4-5 বছৰ সেই খৰিবোৰ অহা নাই। বৃহৎ বৃহৎ কাঠৰ কুণ্ডা, সেই খৰিবোৰ তাত লাগি ধৰিছে। এতিয়া এইখিনিতে আৰু এটা প্ৰশ্ন হয় যে বৃহৎ বৃহৎ কাঠৰ কুণ্ডাবোৰ ইয়াত জমা হল কেনেকৈ? বন ধ্বংসযজ্ঞ এফালৰ পৰা চলি আছে। যদি বন দস্যুৰ বন ধ্বংসযজ্ঞ যদি বন্ধ নহয়, শিল বালি মাফিয়াৰ যদি অবৈধ শিল খনন বন্ধ নহয় সোৱণশিৰিৰ বুকুত, তেন্তে ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হবলৈ আপুনি মই গৈ আছো। সেই জলবিদ্যুৎ প্ৰকল্পটো আচলতে জলবোমা হবলৈ বৰ বেছি দিন নাই। আমি আশা কৰিছো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ নামনি অঞ্চলৰ সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ এতিয়া সময়। গতিকে এই কথাবোৰ মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। আমাক উন্নয়ন লাগিব, আমাক বিদ্যুৎ লাগিব, কিন্তু ইয়াৰ সমান্তৰালকৈ আমাৰ জীৱন আৰু নিৰাপত্তাৰ নিশ্চয়তাৰ কথাবোৰ আমি আলোচনা কৰিব লাগিব। এই সকলোবোৰ কথা জনাৰ আমাৰ প্ৰতিগৰাকীৰে কিন্তু অধিকাৰ আছে। বাইদেউ আপোনালোকে ইয়াতে ঘৰ বনাই ললে? ইয়াতে নবনালে উপায় নাই। ছাগলী মানুহ চব একেলগে আৰু একেলগে ভাল লাগিল। আপোনাৰ বয়স কিমান বাইদেউ? মোৰ 40ৰ ওপৰত হ'ল। 40 বছৰ বয়সত এনেকুৱা দিন দেখিছিলে নে আগতে? নাই দেখা, মোতকৈ আগৰ জন্মৰ মানুহে নাই দেখা, ডাঙৰ ওপৰ মানুহখিনি। এইটোতো বৰ সাংঘাতিক কথা হ'ল। আৰু দ্বিতীয় কথা, আপুনি চৰকাৰক কিবা ক'বনে? অনুৰোধ জনাইছো যাতে আমাক সহায় কৰক। বহুত মানে নষ্ট হৈ গ'ল, মানে ঘৰ দুৱাৰ, কাপোৰ কানি বস্তু, ঘৰৰ ভিতৰৰ বস্তু, গৰু ছাগলী, কুকুৰা, হাঁহ একোৱে উলিয়াব নোৱাৰিলো আমি। মানে চব শেষ হৈ গ'ল। মানুহে জীৱনটো ৰক্ষা কৰিহে বাহিৰে ওলাই আহিছে। মানে 100ৰ পৰা 0 হৈ গ'লগে। জিৰ'লৈ লৈ গুচি গ'লগে আমাক। আপুনি কি ক'ব? আপোনাৰ বয়সতো এনেকুৱা দেখা নাই? 57 হৈছে মোৰ বয়স। এনেকুৱা দেখিছে? নাই দেখা, নাই দেখা। চৰকাৰক কিবা আহ্বান কৰিব নেকি? চৰকাৰে কি সহায় কৰে আৰু। ময়ো আপোনালোকৰ জৰিয়তে এটা কথাই ক'ম, আপোনাৰ এই কথাকেইটা অকল আপোনাৰ কথা নহয়, গোটেই শিৱসাগৰৰ বানৰ তলত যাৰ ঘৰ আছে তেওঁলোকৰ সমস্যা। ললিপপ এটা লওক, চব দালি, আলু, পিঁয়াজ, বিস্কুট দি পেলাইতো একো এদিন দুদিনৰ কাৰণে সমস্যা সমাধান হ'ব। প্ৰকৃত সমস্যা সমাধান তেতিয়া হ'ব যেতিয়া আপোনাৰ ডুবি থকা ঘৰখন পুনৰ বনাবৰ কাৰণে চৰকাৰে সহায় কৰিব, হয়নে? মামাক কি ক'ব? ঘৰটো বনাই দিবলৈ ক'ব লাগিব। আপুনি কি ক'ব? মই বিচাৰো সকলোৱে যাতে, তুমি নৱপ্ৰজন্মৰ ল'ৰা, কি ক'বা মামাক? হয়, যাতে গুৰুত্ব দিয়ে, তেওঁ নিজেও আহি এবাৰ চাইহি। নিজে চোৱাতকেও গুৰুত্বপূৰ্ণ এটা পেকেজ ঘোষণা কৰা, মই বিচাৰো এইটো। এটাই অনুৰোধ কৰো, আমাৰ জীৱ জন্তু বিলাক এতিয়া বানপানীত উটি গৈছে, আমাৰ তাৰ কাৰণে অন্তত কিবা এটা তেওঁলোকে যদি ক্ষতিপূৰণ, মই এইটোৱে কৈ আছো, পেকেজ ঘোষণা কৰিব লাগিব ন চেন্ট্ৰেল চৰকাৰে। আমাৰ চৰকাৰে গভৰ্ণমেণ্টে অলপ চলপ সহায় কৰিলে আমাৰ এই সমস্যাটো সমাধান নহ'ব। ভালে থাকক। কি ক'লে? থেংক ইউ। মই এই ভিডিঅ'বোৰ এইকাৰণে বনাই আছো, জীয়া ছবিখন দেখুৱাব বিচাৰিছো। মানুহক লাগে সহায়, আলু, পিঁয়াজ, মচুৰ দালি নহয়, এইটো সহায় নহয়। আমি মাত এষাৰ দিব আহিছো কাৰণে লগত কিবা এটা লৈ আহিছো। এই সহায়ে মানুহক একো হেল্প কৰিব নোৱাৰে। চৰকাৰৰ ফালৰ পৰা যেতিয়ালৈকে ঘৰখন বনাবৰ বাবে এটা স্কিম ঘোষণা নকৰে তেতিয়ালৈকে মানুহৰ কোনো সহায় নহয়। মচুৰ দালি, আলু, ধূপ এডাল লৈ মানুহ 3 দিন জীয়াই থাকিব পাৰিব, গোটেই জীৱন নহয়। শেষ হৈ যোৱা ক্ষতিখিনি 0.5% হ'লেও চৰকাৰখনে দিয়াৰ যত্ন কৰক, তেতিয়া সমগ্ৰ শিৱসাগৰৰ মানুহৰ লাভ হ'ব। পুনৰ মই কৈছোঁ, মামা আপোনাক ইয়াত সকলোৱে ভাল পায়, মই আপোনাৰ ফ্ৰেণ্ড ঢেৰ লগ পাইছোঁ। এইজন বুজিলে, মোৰো ফ্ৰেণ্ড আৰু মামাৰো ফ্ৰেণ্ড, কিন্তু মামাক অনুৰোধো কৰিছে শিৱসাগৰৰ বাবে এটা পেকেজ ঘোষণা কৰক চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা, হয় ন? মই বিচাৰোঁ শিৱসাগৰৰ প্ৰত্যেকজন মানুহে অলপ সকাহ পাওক। সাগৰ নহয় আচলতে মহাসাগৰ। আপোনাৰ ঘৰত পানী সোমাইছেনে? সোমাইছে। আৰু গোটেই মানে কাপোৰ চাপোৰ মুঠতে মটৰ, ইনভাৰ্টাৰ মুঠতে ফ্ৰিজ চৰকাৰক ভোট দিছিলে নে? 10 নম্বৰত দিছো। সেই চৰকাৰৰ পৰা কিবা আশা কৰে নে? আপুনি কৰে নে বাইদেউ? চৰকাৰ ভোট দিছো কাৰণে আমি কৰিবই লাগিব। আমি বিজেপি ভোট দিছো, আমাৰ ঘৰখনক গোটেইখনে দিছে, আমি আমাৰ প্ৰাপ্য পাবই লাগিব, পাব লাগিব। বেনাৰখন চাওক। আপোনালোক কোনে দিলে এইটো? সুশান্ত গগৈ।
সুশান্ত ভূপেন কি দিছেনো আঠুৱা আৰু কাপোৰ এযোৰ আৰু নাৰী এখন বস্তু জুৰিছেগে নে এইখিনি কি প্ৰয়োজন কি হৈ আছে বাইদেউ এতিয়া প্ৰয়োজনীয় কি হৈ আছে টৰ্চ লাইট হয় না ভিতৰত এটা ফাইন চাইন নাই টৰ্চ এটাকে দৰকাৰ 5 লাখ 6 লাখ মানুহ বানাক্ৰান্ত বৰ্তমান সময়ত ৰাজ্যখনত আৰু আচৰিত কথাটো এইটোহে যে কি পালে বাইদেউ কি কোনে দিছে চৰকাৰ নে বিজেপিহে পতাকা দিছে হয় নে তাৰ দেখাই দিয়কচোন কি দিছে চব এনেকে আচলতে চৰকাৰ মন্ত্ৰী হয় নে নহয় চৰকাৰ মন্ত্ৰীৰ পৰা দিছে বিধায়কৰ পৰা দিছে কিন্তু পোষ্টাৰ কিন্তু এয়া বিজেপিৰ সেইকাৰণে বানাক্ৰান্তৰ নামত তেওঁলোকে বাইদেউ এইখিনি জুৰিবগে নে এইখিনি আখৰাখন দিছে আৰু কি প্ৰয়োজন কি হৈ আছে এতিয়া আপোনালোকৰ বেছি আমাৰ এতিয়া পইচা পাতি অভাৱ হৈছে নাই আহিছে নে আজি দিছে বেংকৰ একাউণ্টত নাই দিয়া চান্দা নিজে আহিছে আপোনালোকে চব দেখা দিয়া নে আপোনালোকে আহিম বুলি কৈ আছে ভাড়া ফোন কৰে আমাৰ হেৰি কৰে সুশান্ত দা কৰে ফুট খুজিবলৈ সেয়া আহে হা আহিব বুলি কৈছে এতিয়া নাহে কি হৈছে আপোনালোকৰ এতিয়া কওকচোন কি প্ৰয়োজন আমাৰ প্ৰয়োজন একেকে এতিয়া খাবলৈ পাইছো পিন্ধিবলৈ কাপোৰ কানি দিছে একেকে এতিয়া যেতিয়া ঘৰ দুৱাৰবিলাক শেষ হৈ যাব হ'ল ভিতৰৰ বস্তুবিলাক আমাক বিশেষকৈ এতিয়া অকণমান প্ৰয়োজন পইচা প্ৰয়োজন বিশেষকৈ আমাৰ এতিয়া আহিছে নে আপোনালোকৰ বিধায়ক ইয়ালৈ নিমাই জানালে আজি আহিছিলে এজন আহিছিলে বিধায়কৰ পত্নী পঠিয়াইছিলে ভোট খুজিব সময়ত বিধায়ক আহিছিলে নে পত্নী আহিছিলে ভোট খুজিব সময়ত বিধায়ক আহিছিলে নে বিধায়ক আহিছিলে পত্নী না এতিয়া ঠিক আছে নিমাইজান যিহেতু বহুত বেছি ইয়াত মানুহ ভুগিছে মানুহৰ বাবে আটাইতকৈ বেছি বুলি ক'ব পাৰোঁ চৰকাৰৰ ফালৰ কেনেকুৱা সঁহাৰি পাইছে এতিয়া আমি সেই চৰকাৰী যিটো চাউল হেৰি দিছে চাউল 2 কেজি সেইকেইটালৈ বাট চাবলৈ দৰকাৰ নাযায় এইবোৰতে যিমান লৈ আছে এতিয়া বস্তুটো এতিয়া মহিলাৰ কাৰণে কিবা আঁঠুৱা কিবা সেইখন দিছে এতিয়া কিবা দিছে তেনেকুৱা সিমান সহায় পোৱা নাই কিন্তু আমি ৰাইজে যিমানখিনি দিছে পইচা 500 ঘৰৰে 500 দিছে আৰু এখনত বেগেট এটা দিছে আমি চাব পাৰোঁ নেকি আমি দেখুৱাই দিওঁ ৰাইজৰ সঁহাৰি দিছে বুলি কৈছে ইয়াৰে ল'ৰা বোলে কাৰণে দেখুৱাই দিওঁ হয় নাই আমি যিহেতু আকৌ পিছত ক'ব বোলে আপোনালোকে বিধায়কৰটোহে দেখুৱালে কি মন্ত্ৰীটোহে দেখুৱালে বোলে হেৰি কিনো দিছে অকল বস্তাটো দেখুৱালে আমি দেখুৱাই দিওঁ কি আচলতে প্ৰয়োজন তেওঁলোকৰ আৰু কোনে কি দিলে তেওঁলোকক সহায় হ'ব হয় নে নহয় বৰ্তমান সময়ত এযোৰ মেখেলা চাদৰ আৰু আঁঠুৱা এখন দি পেলাই আচলতে স্থানীয় যিগৰাকী বিধায়ক তেখেতে নিজৰ দায়িত্ব সামৰিছে তেখেতটো নিজে অহাই নাই বুলি আমি আপত্তি পাইছোঁ ৰাইজৰ পৰা আৰু এইবোৰ আমি কোৱা কথা নহয় দেই ইয়াত ৰাইজে কোৱা কথা হয় নে নহয় পিছত আমাক কৈ লাভ নাই বোলে এইখিনি হেৰি দিছে নহয় এইখিনি নিউট্ৰেলা আপোনালোকে খালে মানে হেৰি পুষ্টি পাব যে সেইকাৰণে দিছে সদায় সেই একেখিনি খাই থাকে দাইল আলু তেনেকৈ কেজি আছে দাইল আলু বেড কভাৰ আঁঠুৱা ফেনাইল চেনাইলো আছে বুলি কৈছে ইয়াৰ পৰা লৈছে নেকি ইয়াৰ পৰা লৈছোঁ ফেনাইল চেনাইলো আছে বস্তা ধৰ ময়ো এজনী এটাকে দিব ঘৰটো গাই সভাপতি এটাকে দিছোঁ ন ধন্যবাদ জনাইছোঁ দাদা পৰিস্থিতি সোনকালে খাম কাটক আশা কৰিছোঁ ভালে থাকক কালি পংকজ চৌধুৰী আহিছিলে কথা পাতিলোঁ ভালে লাগিলে কোন আহিছে পংকজ চৌধুৰী কুনকি চৌধুৰী কুনকি এটা হেণ্ডছেক দেখিছোঁ ভাল লাগিলে হয় নেকি কুনকি আহিছিলে তেনেকুৱা মানুহবিলাক লাগে হয় আমি বিচাৰোঁ দেই ধন্যবাদ জয় অসম মই কথাটো বুজাই দিছোঁ ইয়াত এসপ্তাহৰ কাৰণে খোৱা বস্তু আছে চব চাউল দালি আটা বিস্কুট মেগীৰ পৰা আদি কৰি চব ফেনাইল চেনাইল চব আছে আৰু এই 500 টকা দিছোঁ আৰু হয় পানী 1 কেছ আছে আৰু এটা ৱেপাৰ আছে হ'ব চবেই পাব লাইনত আহক খেলেং মেলেং কৰিলে নিদিম মই গুচি যামগৈ দুটা